গোবিন্দৰ গুণানুকীৰ্তন ইতিমধ্যে শ্ৰৱণ কৰি আছে আৰু ইতিমধ্যে ভাগৱতৰ পাঠৰ যি কথা এই কথাৰ মতে যেতিয়া সেই খৰিকটীয়াজনে আহি জন্মেজয়ক ক'লে এই কাহিনীটো কথা, তেতিয়া জন্মেজয়ৰ খং উঠিল আৰু তেওঁ মনত ক্ৰোধ ভাৱ জন্মিবলৈ আৰম্ভ কৰিলে যে ঋষিৰ শাপত মোৰ দেউতা ঢুকাইছে ঠিকেই, কিন্তু তেওঁক বচাবলৈ অহাজন আকৌ কেলেই তক্ষকে বুদ্ধি বাধা কৰি ৰাস্তাৰ পৰা পঠিয়াই দিব লাগে। গতিকে মই ইয়াৰ বিৰুদ্ধে প্ৰতিশোধ ল'ম। এই মানসেৰে তেওঁ ঋষিসকলক ঋত্বিজসকলক মাতি আনি সৰ্পযজ্ঞ কৰিছে আৰু সেই সৰ্পৰ যজ্ঞত ত্ৰিতৈলোকত যিমানবিলাক সাপ আছে, সৰ্প আছে, এই সাপবিলাক আহি আহি নিজে নিজে সেই যজ্ঞত আহুতি হ'বলৈ আৰম্ভ কৰিছে। এতিয়া কথাটো এইখিনিৰ পৰা আৰম্ভ হৈছে। তাৰপিছত সেই সৰ্পবিলাক আহি আহি ভস্ম যেতিয়া হৈ আছে, তেতিয়া মানে জন্মেজয়ৰ মনত সংশয় হৈছে যে ইমান দেৰি যজ্ঞ কৰি আছে, বেলেগ সৰ্পবিলাক আহি আছে, কিন্তু যিটোৱে নেকি মোৰ পিতৃক দংশন কৰিছিলে সেইজনটো এতিয়ালৈকে অহা নাই, কি হ'ব এতিয়া হে? এইবুলি তেওঁ চিন্তা কৰি সেই ঋষিসকলক কৈছে যে তক্ষক কিয় অহা নাই এতিয়ালৈকে, ক'ত ই লুকাই আছে, হয়নে বাৰু? আৰু সেই সৰ্পৰ যি কুণ্ড মন্ত্ৰ, সেই মন্ত্ৰৰ জ্বালাত মানে থাকিব নোৱাৰি তক্ষকে গৈ ইন্দ্ৰৰ ওচৰত শৰণ লৈছেগৈ। আৰু ইন্দ্ৰই মানে দম্ভালি মাৰি কৈছে যে তুমি মোৰ চৰণত থাকিবা, মই তোমাক ৰক্ষা কৰিম, গতিকে তুমি চিন্তা কৰিব নালাগে, এই কথাটো তেতিয়া কৈছে। তাৰপিছত তেনেকৈ তেওঁ লুকাই থাকোঁতে সেই জন্মেজয়ৰ সংশয় হৈছে আৰু কৈছে যে তক্ষক ক'ত আছে, তক্ষকটো অহা নাই। তাৰপিছত ঋষিসকলে মন্ত্ৰ গুণি গম পালে, দেখা পালে যে তেওঁ ইন্দ্ৰৰ ওচৰত শৰণ লৈ আছেগৈ। ইন্দ্ৰৰ যি ৰাজ আসন আছিল সেই আসনৰ তলত তক্ষক গৈ লুকাই আছেগৈ। তেতিয়া কি হৈছে, মানে জন্মেজয়ে কৈছে, অঁ সেইটো কথা ঠিক আছে, ইন্দ্ৰসমে আহি যজ্ঞত আহুতি হ'ব লাগে বুলি তোমালোকে মন্ত্ৰ মাৰা, আহুতি দিয়া, এই বুলি ক'লে, নহয়নে বাৰু? তেতিয়া তেওঁলোকে কি কৰিছে, সেই ঋষিসকলে মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছে আৰু শেষত ইন্দ্ৰসমে সেই তক্ষক নাক এই যজ্ঞকুণ্ডলৈ খহিবলৈ আৰম্ভ কৰিছে। যিজনৰ ওচৰত আশ্ৰয় ল'বলৈ গৈছিলে সেইজনেও তেওঁক ৰক্ষা কৰিব পৰা নাই, তেওঁ আকৌ আহি সেই যজ্ঞকুণ্ডত সোমাবলৈহে মানে আহিবলৈ ধৰিছে। আৰু সেইখিনি মুহূৰ্ততে ইন্দ্ৰই বহুত ভয় খালে। ইন্দ্ৰই ভয় খাই তেওঁ মানে গুৰু বৃহস্পতিৰ ওচৰত প্ৰাৰ্থনা কৰিলে, শৰণ ল'লে, আৰু লোৱাৰ শেষত গুৰু বৃহস্পতিয়ে তেওঁক মানে আহি সেই যজ্ঞভূমিলৈ আহি জন্মেজয়ক কেইটামান কথা কৈছে আৰু এই কথাকেইটা আমালৈ অলপমান প্ৰয়োজন আছে, আমাক এই কথাকেইটাই কিছুমান দৰ্শন শিকাইছে। তেওঁ আহি শেষত ক'লেহি যে হে ৰাজন, যে তুমি যিখিনি কৰ্ম কৰিছা এই কৰ্মখিনি বৈষ্ণৱৰ দ্ৰোহ বুলি কৈছে। এইখিনি কৰ্ম বৈষ্ণৱৰ কৰ্ম নহয়, তুমি পাণ্ডু বংশৰ নাতি, জন্মেজয়ৰ পুত্ৰ, এজন পৰম বৈষ্ণৱৰ পুত্ৰ, গতিকে বৈষ্ণৱ এজনে এই প্ৰাণী হিংসা কৰাটো অপৰাধ, এই প্ৰাণী হিংসা কেতিয়াও কৰিব নালাগে, এই বুলি তেওঁ আহি ইতিমধ্যে এই কথাটো কৈছেহি। আৰু সেই কথাটোকে শুনি আৰু ইয়াৰ মাজত আৰু এটা কথা থাকি গ'ল
তেওঁ কৈছে যে এৰা প্ৰাণী হিংসা সৰ্প সত্ৰ জন্মে জয়, কোন দুখে কৰা ইটো সৰ্পৰ প্ৰলয়, মিছাতেহে ধৰা তুমি ইটো অপৰাধ, ললাতে লিখিত ফল দৈবে নাহি বাদ। তেওঁ কৈছে যে এইটো কপালৰ লিখন আছিল, সেই জন্মেজয় এইটো কপালৰ লিখন আছিল, গতিকে দৈৱপক্ষে যিটো ঘটনা ঘটিবলগীয়া থাকে ইয়াক কোনো ৰাখিব নোৱাৰে, এই ঘটনাটো ঘটিবই। সেইকাৰণে তুমি এইটো দ্ৰোহ নকৰিবা, হ'বলগীয়া আছিলে হৈ গ'ল। তোমাৰ পিতৃ পৰীক্ষিত তেওঁ মুখ্য গতি সাধন কৰিছে, গতিকে তুমি এই প্ৰাণী হিংসাৰ যিটো চিন্তা এইটো এৰা, এই বুলি কৈছে। এতিয়া তেওঁ সেই কথাটোকে শুনি মনত চিন্তা কৰিছে। মনত চিন্তা কৰি কি কৰিলে, এৰিলন্ত সৰ্পহত্ত গুৰুৰ বাক্যত, সেই বৃহস্পতি গুৰুৰ কথা শুনি তেওঁ সেই সৰ্পযজ্ঞ সমাপ্ত কৰিছে। অৰ্থাৎ এই কাহিনীটোৰ পৰা আমি এনেধৰণে এটি দৰ্শন পাওঁ, ইয়াতে যে তেওঁ কৈছে যে বৈষ্ণৱৰ দ্ৰোহ এইটো কৰিব নালাগে, নহ'লে কৰ্মফলত পৰিব লাগে। এই সাপৰে এটা কাহিনী আপোনালোকৰ আগত আমি প্ৰকাশ কৰিবলৈ বিচৰা হৈছে। সাপৰ কথা যিহেতু ওলাই আছে, আমি প্ৰাণী হিংসা কৰিলে, আনক ঠগিলে, বেলেগৰ ধন সম্পদ আমি লুটি খালে আমাৰ কি অৱস্থা হয়, এই কাহিনীটোত সোমাই আছে। যে এটা সাপ আছিল, সাপটো মানে বৃদ্ধ হৈ গৈছিলে, বুঢ়া হৈ গৈছিলে, আৰু সেই সাপৰ এটা লক্ষণ আছে কি, তাৰমানে যদি শৰীৰটোত কেনেবাকৈ অকণমান ঘাঁ লাগিবলৈ আৰম্ভ কৰে, তাত বোলে পৰুৱা লাগি যায়। পৰুৱাই সাপটোৰ সেই ঘাঁডোখৰত লাগিবলৈ আৰম্ভ কৰে। এটা সাপ আছিল, বৃদ্ধ হৈ গৈছিল, বুঢ়া বয়স হৈ গৈছিল, কোনোবাই তেওঁক মাৰোঁতে অকণমান আঘাত পালে, শৰীৰত ঘাঁ এডোখৰ হ'ল, সেই ঘাঁডোখৰত মানে হোৱাৰ পিছত এই পৰুৱাবিলাক লাগিবলৈ আৰম্ভ কৰিলে, পৰুৱাবিলাকে খাবলৈ আৰম্ভ কৰিলে। এনেকৈ থাকোঁতে থাকোঁতে সময় বাগৰি গৈ আছে, তেওঁ কষ্ট ভুগি গৈ আছে, ঘাঁডোখৰ ডাঙৰ হৈ হৈ গৈ আছে, বৃদ্ধ সাপ যাবও নোৱাৰে, পৰুৱাখিনি এৰুৱাব বিচাৰে, পৰুৱাটোনো ক'ত এৰুৱাব পাৰে, সৰু সৰু পৰুৱা, তো মাংসত কামুৰি ধৰি আছে, ক'তনো এৰাব পাৰে, এৰাবতো নোৱাৰে। সাপ হ'ব পাৰে কিন্তু পৰুৱাকেইটাতো এৰুৱাব নোৱাৰে সি। তেতিয়া মানে কি হ'ল, চটফটাই আছে। সেই মুহূৰ্ততে সেই স্থানলৈ এজন পৰম যোগী, যিজন নেকি ভূত ভৱিষ্যত সকলো জানে, তেওঁ সেই ৰাস্তাইদি আহি আছিল। আহি থাকোঁতে সাপটোৱে মাত লগালে, মহাত্মাজী মোক কৃপা কৰিব লাগে। বোলে কি কৃপা কৰিব লাগে? এই তোমাৰ ওচৰতে কাষতে ডাঙৰ এটা শিল পৰি আছে, এই শিলটো উঠাই কিনে মোৰ মূৰত মাৰি দিয়া, মই মৰি থাকোঁ। বোলে কিয়? কাৰণ মই বৰ দুখত আছোঁ হে মহাত্মা, দেখিছানে তুমি এই পৰুৱাবিলাকে মোক কেনেকৈ জীয়াই জীয়াই খাই আছে, দেখিছানে তুমি মই কেনেকৈ চটফটাই আছোঁ, মোৰ ইমান শৰীৰটো পীড়া অনুভৱ হৈছে, মোক খুলি খুলি খাই আছে এই পৰুৱাকেইটাই, মই মৰিব বিচাৰোঁ হে মহাত্মা, মই মৰিব বিচাৰোঁ। মৰিলে অন্তত মোৰ যি এই পীড়াটো কমি যাব, বা মই মৰাৰ পিছত খালে সিহঁতি অন্তত মোৰ দুখটো কমিব বা দুখটো অনুভৱ নহ'ব, গতিকে তুমি মোক শিলটো উঠাই মূৰত মাৰি দিয়া, মই মৰি যাওঁ। তেতিয়া মহাত্মাজনে কৈছে, বোলে এইটো কাম মই কৰিব নোৱাৰিম নহয়, কাৰণ মই গোটেই জীৱনটোত এটাও জীৱ হত্যা কৰাই নাই, গতিকে তোমাক হত্যা কৰি পাপৰ বোজাটো মই মূৰত কিয় লওঁ, গতিকে মই এইটো কাম কৰিব নোৱাৰোঁ নহয়, সেই বুলি কৈছে। তেতিয়া সাপটোৰ আৰু উপায় নাই। তেতিয়া তেওঁ কৈছে, বোলে হে মহাত্মা, আপুনিতো সৰ্বস্বখিনি জানেই, ভূত ভৱিষ্যত ক'ত কি নহয় হয় আপুনিতো সকলোখিনি জানে, আপুনি বাৰু মোক মাৰিব নালাগে, কিন্তু আপুনি মোক এটা কৃপা কৰক, মোক এটা কথা কওকচোন, এই মইনো কোন আছিলোঁ, আৰু মই কিয় এনেকৈ দুখত ভুগিবলগীয়া হৈছে, মই কিয় ইমান জীয়াই জীয়াই মৰিবলগীয়া হৈছে, মই কোন আছিলোঁনো, মোৰ কোনটো পাপৰ ফলত মই এনেকুৱা দুখ কষ্ট ভোগ কৰিছোঁ, মোক কোৱাচোন তুমি। তেতিয়া সেই মহাত্মাজনে কৈছে
সাপটো যে হেৰা বন্ধু তুমি পূৰ্বজন্মত এজন নেতা আছিলা, নেতা, ৰাইজৰ নেতা আছিলা, অৰ্থাৎ ৰাজকাৰ্য চলোৱা এজন নেতা আছিলা। আৰু তুমি কি কৰিছিলা, সেই সময়ত সেই ৰাজ্যৰ যিসকল প্ৰজা আছিল সেই প্ৰজাসকলৰ কাৰণে ৰাজভঁৰালৰ পৰা যিখিনি দ্ৰব্য আহে, যিখিনি অনুদান আহে, এই সমস্তখিনি তুমি ঠগি 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 ৰাইজৰ পৰা ঠগি ঠগি তুমি খাইছিলা বুলি কৈছে। যে সমস্ত ধন সম্পদখিনি তুমি নিজৰ অধীন কৰিছিলা। সেই দুখীয়া লোকসকলক তুমি খাব দিয়া নাছিলা। দুখীয়াৰ সেই মুখৰ যি খাদ্য, সেই খাদ্য তুমি কাঢ়ি লৈছিলা। গতিকে সেই প্ৰজাসকলক তুমি জীয়াই জীয়াই তেজ শুহি খাইছিলা। সেই প্ৰজাসকলে হৈছে ইহজনমত এই পৰুৱাকেইটা। কাৰণ তুমি সিটো জনমত যে তেওঁলোকক অন্যায় কৰিছিলা, ধন হৰলুকি কৰিছিলা, তেওঁলোকৰ পেটৰ ভাত মুঠি যে মাৰিছিলা, জীয়াই জীয়াই যে কষ্ট দিছিলা, সেইকাৰণে এইটো জনমত ভগৱন্তই কি কৰিছে জানা, চক্ৰবত পৰিৱৰ্তনতে দুখ আনিছ সুখ আনিছ। দুখ সুখৰ চকৰিটো ঘূৰাই আছে, কৰ্মফলত পৰি সেই ধাৰখিনি খুজিবৰ কাৰণে ইহজনমত পৰুৱা হৈ জন্ম হৈছে। আৰু তোমাক তেওঁ সেই প্ৰজাসকলে পৰুৱা হৈ জীয়াই জীয়াই খাই আছে এতিয়া বুলি কৈছে। চাওক, ভীষ্মৰ নিচিনা পৰম বৈষ্ণৱেও এই কষ্টখিনি ভুগি গৈছে, আপুনি মই কোন? গতিকে আমি সেইকাৰণে প্ৰাণী হিংসাৰ পৰা সদায় দূৰত থাকিব লাগে। এতিয়া তেওঁ কৈছে যে তুমি ধন হৰলুকি কৰিছিলা, দুখীয়াৰ পেট মাৰি খাইছিলা, ঠগি খাইছিলা। গতিকে ইহজনমত তোমাক এতিয়া সিহঁতে জীয়াই জীয়াই তেজ শুহি খাই আছে। এইটো কৰ্মবিধান, ধাৰ খুজি আছা তুমি বুলি কৈছে। গতিকে এই কথাটোৰ পৰা আমি এই কি তত্ত্ব দৰ্শন পাওঁ? এই কাহিনীটোৰ পৰা আমি এনেধৰণে এটি দৰ্শন পাওঁ যে আমি যিখিনি কৰ্ম কৰোঁ, এই কৰ্মখিনিৰ অন্তৰালত কিন্তু আমি ফল পামেই, এদিন নহয় এদিন ভুগিবলৈ পামেই। আপোনাক যদি আমি চৰ এটা মাৰিছোঁ নহয় আজি, মোকো চৰ মাৰিবলৈ ক'ৰবাত কোনোবা এজন জন্ম হৈছে, এই কথাটো মনত ৰাখক। আৰু এটা কথা মনত ৰাখিব, কেতিয়াবা মানুহৰ ঘৰত চুৰ হয় নহয়, চুৰ ডকাইত। অজস্ৰখিনি ঘৰ থাকোঁতে সেই মানুহ ঘৰতহে কেৱল চুৰটোৱে গৈ সোমাবলৈ পালেনে? তাৰমানে কি? তেওঁ ঠগি থৈছে কাৰোবাক, কাৰোবাৰ ধন হৰলুকি কৰি থৈছে। সেইকাৰণে সেইজনে আহি আকৌ সেই ঘৰতে ধন সম্পদ লুটি লৈ গুচি গৈছে। ইফাল সিফাল, ইফালে আনিলে সিফালে যাব, সিফালে আনিলে সিফালে যাব। 10 টকা আনিলে 20 টকা যাব। তাৰপিছত কি হয়, কিছু কিছু বাপসকলে আমাক কয় বোলে ইমান অশান্তি, এই তেওঁলোকৰ ঘৰত বোলে আজি কাৰোবাৰ এক্সিডেণ্ট হৈছে, আজি কাৰোবাৰ ভৰি এখন ভাঙিছে, আজি কাৰোবাৰ হাত এখন ভাঙিছে, এই আজি বোলে হস্পিটেললৈ দৌৰ মাৰিছে। তাৰ যে হাত এখন ভৰি এখন ভাঙি আছে, ইয়াৰ কাৰণটোনো কি? তেওঁ কাৰোবাক ভাঙি থৈছে, কাৰোবাৰ হাত এখন ভৰি এখন ভাঙি থৈছে। অকল মানুহৰ বুলি কোৱা নাই, কুকুৰ এটাৰ ঠেং এখন ভাঙি থৈ দিছে কেতিয়াবা, ছাগলী এজনী ঠেং এখন ভাঙি থৈছে, গৰু এটাৰ ঠেং এখন ভাঙি থৈছে, থৈছে না? চাব, মই প্ৰথমতে এষাৰ কথা কোৱা হৈছিলে আমাৰ ফালৰ পৰা যে মানুহ হৈছে জীৱশ্ৰেষ্ঠ, যিটো নেকি অইন প্ৰাণী নাথাকে। দিব্য জ্ঞান দিছে আমাক, জীৱ জন্তুৰ সেইখিনি নাই। গতিকে সেই ছাগলীটোক, কুকুৰটোক, মেকুৰীটোক ঠেং এখন ভাঙি যদি আমি ওলমাই পঠিয়াওঁ, আপোনাৰ মোৰ ঠেং এখন ভাঙিবলৈ বেছি সময় নালাগে। ভগৱন্তই বান্দৰক সুন্দৰ বনাবলৈ, সুন্দৰক বান্দৰ বনাবলৈ বেছি সময় নালাগে। নাৰদৰে সেই অৱস্থা হৈছিল, অহংকাৰ হৈছিল মই চবতকৈ সুন্দৰ, বাটতে আহোঁতে বান্দৰ হৈ আহিছে, গমেই নাপায়। আপুনি মই কোন, নহয়নে বাৰু? সেইকাৰণে আমি নৱপ্ৰজন্মসকলক, যুৱবন্ধুসকলক আমি এই কথাখিনি ক'ব লাগে যে সাধু সংগ ওচৰত যাব লাগে আৰু এই নীতি শিক্ষাখিনি আমি ল'ব লাগে। গতিকে এই কাহিনীটো ইয়াতে কথাখিনি
ওলাইছে। গতিকে তুমি এই প্ৰাণীৰ দ্ৰোহটো, প্ৰাণী হিংসাটো এৰা। আৰু বৃহস্পতিৰ কথা শুনি তেওঁ ইতিমধ্যে সেই যজ্ঞ সমাপন কৰিছে। আৰু এই কথাখিনি কৈ শেষত সাধিওক হৌক আশী মহাভাগ্যোদয় কৰৈ কৃষ্ণ কথা কলি মলৰ পলয়। এইখিনিলৈকে হৈছে। আচ্ছা, এইখিনি কথা কৈ তেওঁ সেই গুৰুৰ আজ্ঞা পালন কৰি নিজৰ গৃহলৈ তেওঁ গমন কৰিলে। তাৰপিছত সেই তক্ষক আৰু ইন্দ্ৰই উশাহটো ঘূৰাই পাইছে ইতিমধ্যে। আৰু এই সমস্ত কথাখিনি সুতমুনিয়ে ঋষি সমস্তৰ আগত প্ৰকাশ কৰি আছে। গতিকে এই বিষ্ণু মায়া কোনো তৰ্কিব নোৱাৰে। বিষ্ণু অংশ জীৱ মানে ভগৱন্তৰ নিজৰ জীৱ অংশ হৈও মায়া আগুৰিব পাৰে, এই কথাটো কৈছে। গতিকে এই সমস্তখিনিৰ পৰা বাচিবলৈ হ'লে একমাত্ৰ হৰিকে আমি ধ্যান কৰিব লাগিব আৰু তেওঁৰ গুণানুকীৰ্তন আমি কৰিব লাগিব।